প্ৰাণ প্ৰয়াত বিবেকানন্দ তালুকদাৰৰ আবক্ষ মূৰ্তিৰ সন্মুখত সমবেত হৈছেহি। সকলোৱে জানে ৰংপুৰ বেদান্ত তালুকদাৰ আৰু বহৰী সত্ৰ পৰিচালনা সমিতিৰ কাৰ্যবাহীসকলে আজি উন্মোচন কৰিব। তেওঁৰ অৱদান আৰু তেওঁৰ যিখিনি কাৰ্য, তেওঁৰ জীৱিত জীৱন আপোনালোকে সহজ ভালকৈ জানে। মই বিশেষ একো ক'বলৈ নাযাওঁ। আজি আমাৰ যোগ্য বেদান্ত তালুকদাৰে এইটো সম্পূৰ্ণ কৰি উলিয়াত আমি সত্ৰবাসী ৰাইজ আজি ইয়াত উপস্থিত হৈ উন্মোচনত অংশগ্ৰহণ কৰাত আমি নিজেই ধন্য মানিছোঁ আৰু তেখেতক বা তেখেতৰ পৰিয়ালক আমি সত্ৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ যে এই যদিও আজি ইয়াত লিখা হৈছে বহৰী প্ৰাণ, কিন্তু তেখেত আছিল বহৰীৰ সিংহ পুৰুষ। আমি সেই সময়ত তেখেতক সিংহ পুৰুষ নামেৰে বিভূষিত কৰিছিলোঁ। আজি যি পুণ্যভূমিত হৈ আছো, এই পুণ্যভূমিখিনি লগতে পাৰণ বিলৰ থকা 57 বিঘাও তেখেতে মাটিখিনি আমাৰ বহৰী সত্ৰৰ নামত কৰি লয়। গতিকে এই যি অৰ্থনৈতিক অৱদান তেখেতৰ, বহৰী সত্ৰখন আজি তেখেতৰ অৰ্থনৈতিক অৱদানৰ জৰিয়তেহে চলি আছে। আজি সত্ৰসমূহৰ অৱস্থা বেয়া যদিও আমাৰ বহৰী সত্ৰখন তেওঁলোকে একমাত্ৰ বিবেক তালুকদাৰ, প্ৰয়াত ভোলাৰাম দাস, প্ৰয়াত ৰামচৰণ দাস, এইকেইজন ব্যক্তিৰ যি অৰিহণা, যাৰ বাবে আমি গৌৰৱ বোধ কৰোঁ এইকেইজন ব্যক্তিক লৈ। বহৰী সত্ৰৰ যিটো অৰ্থনৈতিক ভেটিটো সবল কৰাৰ একমাত্ৰ ব্যক্তিজনে হৈছে বিবেকানন্দ তালুকদাৰ। যেতিয়া আমাৰ এই জুই লাগি যিখন গাঁওখন চাৰখাৰ হৈছিল, তেতিয়া তেওঁ ৰাতি আহি খাৰা হৈছিল। মনত পৰে মই সেইকাৰণে বিবেক তালুকদাৰলৈ। তেতিয়া সেই ৰাতিয়ে আহি বহৰীৰ আমাৰ চাৰখাৰ হৈ যোৱা বহৰী গাঁওখনক অভিভাৱক হিচাপে থিয় হৈছিল। আৰু দেখিছো মানুহৰ প্ৰতি থকা যিটো আন্তৰিকতা, এনেকুৱা এজন ব্যক্তি গুৰুদেৱে নিশ্চয় পঠাইছিল। আৰু পৰ্যায়ক্ৰমে তেওঁ বহৰীলৈ আহে আৰু বহৰীত কি নাই সেইটো অনুধাৱন কৰি শংকৰদেৱ শিশু নিকেতন বিদ্যালয়খন খোলাৰ কাৰণে তেওঁ যিটো প্ৰচেষ্টা হাতত ললে, আমি বহৰীৰ সমৰ সৰু অৱস্থাত আমি আচৰিত হওঁ। কেতিয়াও তেওঁ মহাপুৰুষ হৰিদেৱৰ নামত শংকৰদেৱ বিদ্যালয়খন দিয়াৰ কাৰণে কৰ্তৃপক্ষ অনুৰোধ কৰিছিল। তেতিয়াৰ পৰা অনুভৱ আজিলৈ কৰি আছো বা তেওঁলৈ মনত পৰে বিবেকানন্দলৈ। তেতিয়া সঁচাই বহৰীৰ প্ৰতি প্ৰাণ এটা আছিল।